শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সেন্সাস সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকে স্ক্ৰীনত এখন প্ৰিমাইজ দেখা পাইছে। এইটো প্ৰিমাইজত এটা বিল্ডিঙত তিনিটা কোঠাত তিনিটা পৰিয়াল বাস কৰিলে সেন্সাস হাউচ কেইটা হ'ব আৰু HLO এপছত আমি এই তথ্যবোৰ কেনেদৰে ভৰাম এইখিনি ডিটেইলছত আলোচনা কৰিম HLO এপছৰ জৰিয়তে। আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে সাপোজ এইটো প্ৰিমাইজত আমি সোমালোঁ। এইটো প্ৰিমাইজত সোমোৱাৰ পিছত এইটো এটা বিল্ডিং আমি দেখা পালোঁ। এইটো বিল্ডিঙত এতে চাব আপোনালোকে তিনিটা কোঠা আছে, এইটো এটা আৰু এই তিনিটা কোঠাতে তিনিটা পৰিয়াল থাকে। হাউচ হোল্ড আমাৰ তিনিটা, আমাৰ হাউচ হোল্ড হ'ব হাউচ হোল্ড 3। এতিয়া আমাৰ যেহেতু বিল্ডিং এটা, তো আমি বিল্ডিং কি কৰিম, এটা লিখিম, বিল্ডিং এটা নাম্বাৰ তেওঁলোকক প্ৰভাইড কৰিম, বিল্ডিং 1। এতিয়া আমাৰ তিনিটা হাউচ হোল্ড এতে আছে, তেতিয়াহ'লে আমাৰ সেন্সাস হাউচ কিমান হ'ব? সেন্সাস হাউচ আমাৰ সেন্সাস হাউচ হ'ব তিনিটা। যেহেতু এইটো এটা বেলেগকৈ তেওঁলোকে এটা পৰিয়াল এতে বাস কৰি ৰান্ধি বাঢ়ি খাই আছে, এতেও এটা পৰিয়াল ঠিক একেদৰে এটা কথা তেওঁলোকে নিজে ৰান্ধি বাঢ়ি খাই আছে, এইটোত এটা কথা তেওঁলোকে নিজে ৰান্ধি বাঢ়ি খাই আছে। আমি এই ক্ষেত্ৰত কি কৰিম, হাউচ হোল্ড আমাৰ তিনিটা হ'ব আৰু সেন্সাস হাউচ প্ৰত্যেক এইটো এটা আমাৰ সেন্সাস হাউচ হ'ব, এইটো এটা সেন্সাস হাউচ আৰু এইটো এটা আমাৰ সেন্সাস হাউচ হ'ব। এতিয়া আমাৰ বিল্ডিং হ'ল এটা আৰু আমাৰ সেন্সাস হাউচ হ'ল তিনিটা। এনেকুৱা তথ্য আমি কেনেদৰে HLO এপছত ভৰাম এইখিনি মই ডিটেইলছত আলোচনা কৰিম। আহক আমি HLO এপছৰ জৰিয়তে লাইভ কেনেকৈ এনেকুৱা ধৰণৰ প্ৰিমাইজ যদি আমি পাওঁ যে এটা বিল্ডিং থাকিব, তাতে তিনিটা কোঠা আৰু তিনিটা পৰিয়ালে বেলেগ বেলেগকৈ ৰান্ধি বাঢ়ি খাই আছে, তেতিয়াহ'লে আমি প্ৰত্যেকটো কোঠাক এটা সেন্সাস হাউচ আমি দিব লাগিব। আমি কেনেদৰে এই তথ্যবোৰ আমাৰ সেন্সাস হাউচৰ তথ্যবোৰ আমি কেনেদৰে HLO এপছত ভৰাম আহক আমি ডিটেইলছত চাই লওঁ একবাৰ। এই তথ্যখিনি আমি কেনেদৰে HLO এপছত ভৰাম প্ৰথমে আমি চাই লৈছোঁ। প্ৰথম আপোনালোকে HLO এপছটো অ'পেন কৰিব, কৰাৰ পিছত আপোনালোকে নিউ হাউচ লিষ্ট এণ্ট্ৰি, নতুন গৃহ তালিকা প্ৰবিষ্ট, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আপোনালোকৰ HLO এপছৰ ইণ্টাৰফেচটো খোল খাব। এতিয়া চাব, সাপোজ এইটো বিল্ডিং, যিটো বিল্ডিং আপোনালোকে ছবিখনত দেখা পালে, এইটো বিল্ডিঙত এটা বিল্ডিঙে আছে কিন্তু আমাৰ সেন্সাস হাউচ তিনিটা হ'ব। এতিয়া আমি বিল্ডিং নাম্বাৰটো চাপ'জ ধৰক বিল্ডিং নাম্বাৰটো মই কি ক'লোঁ, 4 নম্বৰ বিল্ডিঙত এনেকুৱা কণ্ডিশ্যন পালোঁ, 4 নম্বৰ বিল্ডিঙতে মই 4 উল্লেখ কৰিলোঁ। কৰাৰ পিছত আপোনালোকে লোকপ্ৰিয় গৃহৰ নম্বৰটো আপোনালোকে নতুন হিচাপে ক্ৰিয়েট কৰিব। সাপ'জ মই 4 নম্বৰ বিল্ডিঙত মই 0003 এটা সেন্সাস হাউচ নতুন ক্ৰিয়েট হৈ গ'ল। 3 নম্বৰ সেন্সাস হাউচটো ক্ৰিয়েট হ'ল। ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত আপোনালোকে 4, 5 আৰু 6 এইকেইটা কুৱেশ্যনেৰী আপোনালোকে কৰিব এজ পাৰ সেন্সাস হাউচ। সেইটো সেন্সাস হাউচৰ মজিয়া, তাৰপিছত ফ্ল'ৰ, আমাৰ ৱাল, তাৰপিছত আমাৰ ৰুফটো কেনেকুৱা হয় এইটো আপোনালোকে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত 7 নম্বৰ কুৱেশ্যনেৰীত আপোনালোকে আহিব। 7 নম্বৰ কুৱেশ্যনেৰীত আপোনালোকে যিহেতু তাতে তিনিটা লোকপ্ৰিয় গৃহ বাসগৃহ হিচাপে আছে, তেতিয়া আমি কি কৰিম, প্ৰথম যিটো অপশ্যন আছে 7 নম্বৰৰ বাসগৃহ, এইটো আমি কি কৰিম, ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত আমি নেক্সট মাৰিম। এনেকৈ নেক্সট মাৰাৰ পিছত বাকী যিকেইটা আমাৰ কুৱেশ্যনেৰী থাকিব একেবাৰে 34লৈ গোটেইখিনি কুৱেশ্যনেৰী আমি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আমি মোবাইল নাম্বাৰটো 34 যিটো অপশ্যন আহিব তাতে মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব দিব। প্ৰথমটো ফেমিলিৰ, প্ৰথমটো সেন্সাস হাউচৰ আমি এণ্ট্ৰি কৰিম। কৰাৰ পিছত আমি ছাবমিট অপশ্যনত ক্লিক কৰিম। এইটো আমাৰ প্ৰথমটো বাসগৃহ হিচাপে আমাৰ প্ৰথমটো সেন্সাস হাউচ ইতিমধ্যে ছাবমিট হ'ল। এতিয়া আহোঁ আকৌ দ্বিতীয়টো, সেইটো বিল্ডিঙত দ্বিতীয়টো সেন্সাস হাউচ কেনেকৈ আমি ছাবমিট, নতুন গৃহ তালিকা প্ৰবিষ্ট যদি আপোনালোকে ক্লিক কৰে আকৌ এইটো ইণ্টাৰফেচ খোল খাব। এতিয়া আপোনালোকে এতিয়া কি কৰিব, পুনৰাবৃত্তি অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আগৰ যিটো বিল্ডিঙত আমি এটা সেন্সাস হাউচ ইতিমধ্যে ছাবমিট কৰিলোঁ তথ্যবোৰ, সেই বিল্ডিং নাম্বাৰটো এটা আহি যাব পুনৰাবৃত্তি কৰাৰ লগে লগে। তাৰপিছত লোকপ্ৰিয় গৃহৰ নম্বৰটো আমি কি কৰিম, আকৌ নিউ ক্ৰিয়েট কৰিম। তাতে যিহেতু তিনিটা লোকপ্ৰিয় গৃহ আমাৰ ৰেচিডেণ্ট হিচাপে আছে, আমি কি কৰিম, এইবাৰ চাব 0004 আমাৰ যিটো সেন্সাস হাউচৰ নম্বৰ অটো ক্ৰিয়েট হৈ যাব। ক্ৰিয়েট হোৱাৰ পিছত আমি 4, 5 আৰু 6 নম্বৰ কুৱেশ্যনেৰী আমি এজ পাৰ সেন্সাস হাউচ আমি ফিল আপ কৰিম। কৰাৰ পিছত আমি 7 নম্বৰত যাম। 7 নম্বৰ অপশ্যনত আপোনালোকে যিহেতু বাসগৃহ হিচাপে আছে, সেইটো দ্বিতীয়টো সেন্সাস হাউচ আমি ইয়াতে বাসগৃহ হিচাপে ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত আমাৰ ইয়াতে একো লিখিব নালাগে, এইটো ডিজেবল হৈ যাব। তাৰপিছত আমি একেবাৰে 34ৰ যিকেইটা কুৱেশ্যনেৰী আছে 34লৈ আমি কুৱেশ্যনেৰীকেইটা অপশ্যনকেইটা আমি কি কৰিম, চুজ কৰিম। কৰাৰ পিছত 34ত আমাৰ মোবাইল নাম্বাৰটো ভৰাব আহিব। মোবাইল নাম্বাৰটো ভৰালে আমাৰ ছাবমিট অপশ্যন আহিব। ছাবমিট অপশ্যনত ক্লিক কৰিম। এতিয়া আমাৰ সেই একেটা বিল্ডিঙত বিল্ডিং নম্বৰ 4 নম্বৰ বিল্ডিঙত আমাৰ দুটা সেন্সাস হাউচ অলৰেডি তাতে ছাবমিট হৈ গ'ল। এতিয়া আহিম আমি 3 নম্বৰ সেন্সাস হাউচলৈ। 3 নম্বৰ সেন্সাস হাউচৰ ক্ষেত্ৰতো একে আপোনালোকে নতুন গৃহ তালিকা প্ৰবিষ্টত ক্লিক
ক্লিক কৰাৰ পিছত আপোনালোকৰ ঠিক এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাব এতিয়া চাব পুনৰাবৃত্তি অপশ্যনটো আছে পুনৰাবৃত্তি অপশ্যনত ক্লিক কৰাৰ লগে লগে সেই 4 নম্বৰ বিল্ডিংটো আহি যাব আহি যোৱাৰ পিছত আমি যেহেতু আন এটা সেন্সাস হাউস সেইটো বিল্ডিংত আছে দুটা সেন্সাস হাউস অলৰেডি আমাৰ কি হ'ল ডেটাখিনি সাবমিট হৈ গ'ল এতিয়া আমি আকৌ এটা নতুন সেন্সাস হাউস আমি নম্বৰটো আমি ক্ৰিয়েট কৰিম নতুন অপশ্যনত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ আন এটা সেন্সাস হাউস আমাৰ কি হ'ব 000 5 বুলি ক্ৰিয়েট হৈ যাব ক্ৰিয়েট হোৱাৰ পিছত আমি বাকি কুৱেশ্যনাৰী কেইটা আমাৰ যেটো 4 5 আৰু 6 আমাৰ সেই যেটো সেন্সাস হাউসৰ তথ্য আমি ভৰাইছো তাৰে মজিয়া তাৰ পিছত ওয়াল আৰু ফ্লোৰ তাৰ পিছত আমাৰ ৰূপ এইকেইটা আমি তথ্য 4 5 6 আমি ভৰাম ভৰোৱাৰ পিছত আমি 7 নম্বৰ অপশ্যন 7 নম্বৰ অপশ্যনত ঠিক একেদৰে আগৰ দৰে আগত যেনেকৈ আমি দুটা বাহগৃহ ইতিমধ্যে আমি সাবমিট কৰিছো আমি 7 নম্বৰত লোকপিয়ল গৃহ ব্যৱহাৰ নিশ্চিতকৰণ আমি বাহগৃহ হিচাপে কি কৰিম 1 নম্বৰত আমি সিলেক্ট কৰিম এটো সিলেক্ট কৰাৰ পিছত আমাৰ বাকি যেকেইটা কুৱেশ্যনাৰী থাকিব একেবাৰে 34 লৈ কুৱেশ্যনাৰী কেইটাৰ অপশ্যন কেইটা আমি চুজ কৰিব লাগিব এতে সব 34 লৈ যদি কৰিম 34ত আমাৰ মোবাইল নাম্বাৰটো বহাব দিব মোবাইল নাম্বাৰটো বহোৱাৰ পিছত আমি সাবমিট অপশ্যনত ক্লিক কৰিম সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে হেইটো সেন্সাস হাউস আমাৰ 4 নম্বৰ বিল্ডিংৰ এটো 3 নম্বৰ সেন্সাস হাউসৰ তথ্যখিনি আমাৰ ভৰোৱা শেষ হৈ যাব এনেকৈ আমি কি কৰিব পাৰো তিনিটা এনেকুৱা যদি এটা বিল্ডিংত তিনিটা সেন্সাস হাউস থাকে আমি বিল্ডিং নাম্বাৰটো ৰিপিট মাৰি সেন্সাস হাউস নাম্বাৰটো আমি নিউ ক্ৰিয়েট কৰি আমি তিনিটা সেন্সাস হাউস আমি সেই একেটা বিল্ডিংতে আমি সাবমিট কৰিব পাৰো এনেদৰে এইচালো এপছৰ জৰিয়তে ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত